নাই একে পিতা মোৰ হাতৰ পৰা কথাৰ নেৰুৱা হ'ল পিতা দাৰুণ যন্ত্ৰণা পাপৰ দাৰুণ যন্ত্ৰণা বাছা ৰাম পিতা অভিমান ত্যাগ কৰা বাছা তুমি এতিয়া সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো তীৰ্থ পৰ্যটন কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলেই তোমাৰ হাতৰ কুঠাৰ আপোনা আপুনি সৰি পৰিব এতিয়া যোৱা বাছা তুমি তীৰ্থস্থানে যোৱা মই আহিলোহে বাছা ভাল পিতা যাওঁ মই তীৰ্থ ভ্ৰমণ